Hello students, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ 13.2 ৰ কুৱেশ্যন নম্বৰ 6 ৰ পৰা যিখিনি প্ৰবলেম আগৰ ভিডিঅ'টোত কৰাইছিলো আজিৰ ক্লাছত তোমালোকক কুৱেশ্যন নম্বৰ 7, 8, 9, 10, 11 এইকেইটা কুৱেশ্যন কৰাম গতিকে তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেন্ড কৰা আৰু আগৰ ক্লাছখিনি যদি তোমালোকক লাগে 13.2 ৰ 6 লৈকে যিখিনি প্ৰবলেম কৰাইছিলো এটা ক্লাছত সেই ক্লাছটো যদি লাগে আজিৰ ভিডিঅ'ৰ ডেসক্ৰিপচন চেক কৰিবা বা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 মেথছ বুলি আছে তাতে প্লেলিষ্ট এটা আছে গোটেইখিনি ক্লাছ পাই যাবা গতিকে আজি কুৱেশ্যন নম্বৰ 7 ৰ পৰা আমি ষ্টাৰ্ট কৰো চোৱা কুৱেশ্যন নম্বৰ 7 আমাক কি কৈছে এটা লম্ব বৃত্তাকাৰ চুঙা আকৃতিৰ নাদৰ ভিতৰ ফালৰ ব্যাস 3.5 মিটাৰ আৰু ইয়াৰ গভীৰতা 10 মিটাৰ এতিয়া তলত দিয়া কেইটা আমাক নিৰ্ণয় কৰিব দিছে প্ৰথমতে আমাক দিছে ইয়াৰ ভিতৰ ফালৰ বক্ৰ পৃষ্ঠৰ কালি আৰু সেকেন্ড দিছে আমাক প্ৰতি বৰ্গ মিটাৰত 40 টকাকৈ এই বক্ৰ পৃষ্ঠত প্লাষ্টাৰ লগোৱা খৰচৰ পৰিমাণ সো 7 নম্বৰ আমাক ফাৰ্স্ট এক নম্বৰটো আমি কৰিম বক্ৰ পৃষ্ঠৰ কালি আমাক যিখিনি দিয়া আছে আমাক ব্যাস দিয়া আছে 3.5 আমি ব্যাসাৰ্ধ অৰ্থাৎ r উলিয়াম আৰু কি কৰিম 3.5 ক 2 ৰে হৰণ কৰিম কাৰণ ব্যাসৰ আধা ব্যাসাৰ্ধ হয়নে নহয় তাৰ পিছত গভীৰতা অৰ্থাৎ h আমাক দিয়া আছে 10 মিটাৰ হয়নে তাৰ পিছত আমি কি কৰিম যেহেতু নাটটো চুঙাকৃতিৰ গতিকে চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি 2 পাই rh আমি ব্যৱহাৰ কৰি আমি উলিয়াই লব পাৰিম এক নম্বৰটো বক্ৰ পৃষ্ঠৰ কালি তাৰ পিছত আমি মুঠ পৃষ্ঠকালিৰ লগত কি কৰিম 40 টো কি কৰি দিম পূৰণ কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব যে প্ৰতি বৰ্গ মিটাৰ 40 টকা খৰচ হলে মুঠ বক্ৰ পৃষ্ঠকালিৰ লগোৱাৰ মুঠ খৰচৰ পৰিমাণটো আমি ওলাই দিব পাৰিম এতিয়া চোৱা এতিয়া 7 নম্বৰ সমাধান কৰিম আমাৰ যিখিনি দিয়া আছে আমি সেইখিনি কৰি লও চোৱা যেটা আমাক কৈছে লম্ব বৃত্তাকাৰ চুঙা আকৃতিৰ নাদ এটাৰ ভিতৰৰ ব্যাস গতিকে চুঙা আকৃতিৰ এনেকে নাদ এটা আমি আঁকিলো তাৰপিছত এৰে ব্যাস কৈছে 3.5 মিটাৰ হয় নে নহয় গতিকে এই গোটেইখিনি ব্যাসৰ আধা ব্যাসাৰ্ধ হ'ব গতিকে এইটো আমি ব্যাসাৰ্ধ বুলি ধৰিলাম আৰু ব্যাস মানে কি গোটেইখিনি হয়নে আৰু আমাক কি দিছে গভীৰতা অৰ্থাৎ উচ্চতা আমাক কিমান দিছে 10 মিটাৰ হল গতিকে আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখিলো সো যে দিয়া আছে বৃত্তাকাৰ এটা আমি 7 1 কৰি আছো দিয়া আছে বৃত্তাকাৰ চুঙাকৃতিৰ নাদৰ ব্যাস ব্যাস কিমান দিয়া আছে 3.5 মিটাৰ হয় নে নহয় এতিয়া আমি কি কৰিম ব্যাসাৰ্ধ উলিয়াম এতেকে ব্যাসাৰ্ধ কি হ'ব ব্যাসাৰ্ধ হ'ব 3.5/2 মিটাৰ গতিকে আমি এটো এনেকে ৰাখি দিম তাৰপিছত আৰু কি দিয়া আছে যে গভীৰতা অৰ্থাৎ h আমাক কিমান দিয়া আছে 10 মিটাৰ হয় নে নহয় এতিয়া আমি কি কৰিম ইয়াৰ ভিতৰৰ বক্ৰপৃষ্ঠৰ কালি চোৱা এতেকে কি হ'ব যে নাটটোৰ এতেকে নাটটোৰ বক্ৰপৃষ্ঠকালি নাটটোৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰ কি হ'ব যে 2 পাই rh গতিকে এটা আমি মানখিনি বহাই দিম চোৱা 2 ইনটু পাইৰ মান হল 22/7 ইনটু r ৰ মান কিমান ৰ মান আমি কিমান পাইছো যে 3.5/2 ইনটু h ৰ মান আমি কিমান পাইছো 10 হয় নহয় গতিকে এই 7 এ 35ক কেইবাৰ 5 বাৰ 7 5 গুণ 35 আৰু দশমিক এটা গতিকে 0.5 ইয়াৰ পিছত 0.5 আৰু এই 2 এ এই 2ক কাটি দিছো গতিকে কি হ'ব ইফালে হ'ব চোৱা 22 ইনটু 5 5 দুগুণ 10 5 দুগুণ 10 5 দুগুণ 10 শূন্য 7 5 দুগুণ 10 1 11 গতিকে কিমান হ'ব 110 আৰু দশমিক এতে গতিকে কি হ'ব 11 আৰু সিফালে কি হ'ব 10 হয় নহয় 11 ইনটু 10 এতে আমি পূৰণ কৰিছো 11 ইনটু 10 এটো পূৰণ কৰিছিলো 0 গুণ 0 0 গুণ 0 1 1 গুণ 1 1 1 গুণ 1 অৰ্থাৎ কি হ'ব 110 কি হ'ব 110 মিটাৰ স্কয়াৰ হল 110 বৰ্গ মিটাৰ হল গতিকে আমাৰ কি হল নাটটোৰ বক্ৰপৃষ্ঠৰ কালি অৰ্থাৎ আমাক যিটো 1 নম্বৰ উলিয়াব দিছে আমি 1 নম্বৰ উলিয়ালো এতিয়া আমি 2 নম্বৰ কৰিম যে প্ৰতি বৰ্গ মিটাৰত 40 টকাকৈ এই বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱা খৰচৰ পৰিমাণ ইয়াতে লিখিম যে 2 নম্বৰ বক্ৰপৃষ্ঠত
বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱাৰ খৰচ, প্লাষ্টাৰ লগোৱা খৰচ প্ৰতি বৰ্গ মিটাৰত কিমানকে যায়? 40কে যায়। গতিকে 40ক আমি কি কৰিম, এই 110ৰে কি কৰি দিম, পূৰণ কৰি দিম, হয় নে নহয়? গতিকে 110ৰে পূৰণ কৰিলে কি হ'ব, চোৱা 11 আৰু 4 ফাৰ্ষ্ট পূৰণ কৰো, ইয়াৰ পিছত এইটো শূন্য আমি লাষ্টত বহাই দিম। 4 গুণে 4 4 গুণে 4 44 আৰু লগত কেইটা শূন্য, দুটা শূন্য, 44 4,400 টকা হৈ যাব। বুজি পাইছা? আমাৰ 2 নম্বৰটো হৈ গ'ল যে বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱাৰ খৰচ কিমান হ'ব, 4400 বা 4,400 টকা। গতিকে 7ৰ 1 আৰু 2 আমাৰ হৈ গ'ল। এতিয়া নেক্সট 8 নম্বৰ কুৱেশ্যন চোৱা। 8 নম্বৰ কুৱেশ্যন আমাক কৈছে গৰম পানীৰ সহায়ত তাপ বিকিৰণ কৰা পদ্ধতি এটাত 28 মিটাৰ দীঘল, এল হ'ল 28, তাৰপিছত 5 চেণ্টিমিটাৰ ব্যাসৰ এডাল চুঙাকৃতিৰ পাইপ লগোৱা আছে। পদ্ধতিটোত তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি নিৰ্ণয় কৰা। এই কুৱেশ্যনটো তোমালোকে অকণমান মনোযোগেৰে চাব লাগিব। আমাক কৈছে গৰম পানীৰ সহায়ত তাপ বিকিৰণ কৰা পদ্ধতি এটাত 28 মিটাৰ দীঘল। তাপ বিকিৰণ কৰিবলৈ যিটো আমি হেৰি ব্যৱহাৰ কৰোঁ, চুঙাকৃতিৰ পাইপ এডাল লগোৱা আছে বুলি কৈছে, তাতে কি 28 মিটাৰ দীঘল, অৰ্থাৎ দিশটো হ'ব, এইটো হ'ব 28 মিটাৰ হ'ল। আৰু কি কৈছে 5 চেণ্টিমিটাৰ ব্যাসৰ, 5 চেণ্টিমিটাৰ কি ব্যাস, 5 চেণ্টিমিটাৰ এইটো ব্যাস, 5 চেণ্টিমিটাৰ হ'ল। তাৰপিছত কৈছে পদ্ধতিটো তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি। এতিয়া চোৱা, তাপ এটা বিকিৰণ কৰিবলৈ ইয়াতে যিটো হেৰি লগোৱা আছে ভিতৰত চুঙাকৃতিৰ পাইপ, সেই পাইপটোৰ যিখিনি এইখিনি অংশতহে কি হ'ব, পানীটো কি হ'ব, গৰম হ'ব, হয় নহয়, বা তাপ কি হ'ব, উত্তপ্ত হ'ব। আৰু ইফালে কি লগোৱা থাকিব, যে ৱায়াৰ খিনি লগোৱা থাকিব, হয় নে নহয়? গতিকে ইয়াতে আমি কি কৰিম, ইয়াতে মই চুঙাৰ যিটো বক্ৰপৃষ্ঠৰ কালি সেই সূত্ৰটো ব্যৱহাৰ কৰিম। ইয়াতে চুঙাৰ মুঠ পৃষ্ঠকালি ব্যৱহাৰ কৰাৰ লগে লগে কি হৈ যাব, এনচাৰটো ৰং আহি যাব। কিয়? কাৰণ এই দুইফালৰ যিটো হেৰি আছে, বৃত্ত আছে, এই বৃত্ত আকাৰৰ এই দুইফালৰ হেৰিটোত আমি পানী গৰম কৰিবলৈ এইখিনি ব্যৱহাৰ উপযোগী নহ'ব, এইখিনি ঠাইহে ব্যৱহাৰৰ উপযোগী হ'ব। বুজি পাইছা নাই? এই দুটা অংশ কি ব্যৱহাৰৰ অনুপযোগী, অনুপযোগী বুলি কৈছো, উপযোগীৰ বিপৰীত অনুপযোগী। গতিকে এইখিনি অংশতহে আমি কি কৰিব পাৰিম, পানীৰ বিকিৰণ বা তাপ বিকিৰণ কৰিব আমি পাৰিম। গতিকে এইখিনিৰ কালি আমি উলিয়ালে আমি কি কৰিব, বক্ৰপৃষ্ঠ কালি উলিয়াব পাৰিলে আমি কি কৰিব পাৰিম, চুঙাকৃতিৰ মুঠ পৃষ্ঠভাগৰ কালি উলিয়াব পাৰিম। বুজি পাইছা? মুঠ পৃষ্ঠভাগৰ কালি আমাক উলিয়াব আছিল, এইটো ওলালে আমি ওলাব পাৰিম। বুজি পাইছা? গতিকে আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখিম, যে দিয়া আছে চুঙাকৃতিৰ পাইপডালৰ দিশ, কিমান দিয়া আছে, যে 28 মিটাৰ, 28 মিটাৰ হ'ল। ইয়াৰ পিছত আমি আৰু কি দিছে, আমাক ব্যাস দিয়া আছিল, ব্যাস আমাক কিমান দিয়া আছিল, 5 চেণ্টিমিটাৰ। এতিয়া 5 চেণ্টিমিটাৰক আমি মিটাৰত নিব লাগিব, হয় নে নহয়? মিটাৰত নিব হলে আমি কি কৰিম, 5ক 100ৰে পূৰণ কৰিব লাগিব, কাৰণ 100 চেণ্টিমিটাৰে 1 মিটাৰ। গতিকে ইয়াতে কি হ'ব, 2 ঘৰ আগত দশমিক বহিব, হয় নে নহয়? গতিকে কি হ'ব, 0.05 মিটাৰ হৈ যাব। বুজি পাইছা এইটো? এনেকুৱাকে মই আগত তোমালোকক বুজাইছো, গতিকে আগৰ ক্লাছখিনি এটেণ্ড কৰিলে গোটেইখিনি পাই যাবা, হ'ল। অৰ্থাৎ আমি ব্যাস কিমান পালো, 0.05 মিটাৰ, হয় নে নহয়? এতেকে আমি ব্যাসাৰ্ধ উলিয়াম, এতেকে ব্যাসাৰ্ধ অৰ্থাৎ r, হয় নহয়? ব্যাসাৰ্ধ r আমি কিমান পাম, যে এইটোক আমি কি কৰিম, 2ৰে হৰণ কৰি দিম, 0.05 ডিভাইডেড বাই 2, হয় নহয়? আমি এনেকে এইটো ৰাখি দিম, কাৰণ এইটো ভঙাতকে আমি এনেকে ৰাখি দিলে আমাৰ কি হয়, সুবিধা হ'ব। এতিয়া আমি কি কৰিম, চুঙাটোৰ মুঠ পৃষ্ঠকালি, হয় নে নহয়, চুঙাডালৰ এতেকে চুঙাকৃতিৰ পাইপডালৰ মুঠ পৃষ্ঠকালিৰ ভাগ, মুঠ পৃষ্ঠভাগৰ কালি হ'ব 2πrh, হয় নে নহয়? এতিয়া কি হ'ব, 2 ইনটু পাইৰ মান কিমান, 22/7 ইনটু r, r ৰ মান কিমান, 0.05 ডিভাইডেড বাই 2, ইয়াৰ পিছত h ৰ মান কিমান, 28, হয় নে নহয়? গতিকে কি হ'ব, এই 2ক কাটি দিয়ে, আৰু ইফালে 7 28ক কাটি দিয়ে 4 বাৰ। গতিকে কি হ'ব, যে 22 আৰু ইফালে কি কৰা, 0.05ক আমি ফাৰ্ষ্ট 4ৰে পূৰণ কৰিলো, চ 0.05 ইনটু 4, 5 4 গুণ 20, হয় নহয়? 5 4 গুণ 20 শূন্য, হাতৰ 2, তাৰপিছত এইফালে 2 হ'ব,
বুজি পাইছা নাই? 5 আৰু 20 শূন্য হাতৰ 2, এই 2টো ইয়াতে শূন্য আছে ন, এনেকে বহি যাব চিধা আহি 2। গতিকে কি হ'ব? আৰু ইফালে 0 কি হ'ল? এই দুইটা পূৰণ কৰি আমি কিমান পালো? 0.20। 0.2 লগত, কাৰণ দশমিকৰ পিছত শূন্যৰ একো ভেলু নাই, এতিয়া আমি কি কৰিম? আকৌ 22 পূৰণ কৰিম। 22 আৰু 2, 0.2 কিমান হ'ব চোৱা? 2 2 4, 2 2 4, 4 পইণ্ট আৰু দশমিক আছিল 1 ঘৰ, হয় নে নহয়? গতিকে কি হ'ব? বুজি পাইছা না বস্তু? এই 0.2টো মই 2 লিখিছো, অৰ্থাৎ 1 ঘৰ দশমিক আছে, আৰু 22টো আনিছো। এইটো 22 আছে, 2.2 নহয়। গতিকে ইয়াতে দশমিক হ'ব 1 ঘৰ আগত, হয় নহয়? গতিকে যিহেতু ইয়াতে 0.2 আছিল, গতিকে 4.4 হ'ব। ইয়াতে কি হ'ব? 4.4 মিটাৰ স্কুৱেৰ। 4.4 মিটাৰ স্কুৱেৰ হ'ল। এইটো হ'ব আমাৰ এনসাৰ, যে চুঙাকৃতিৰ পাইপডালৰ মুঠ পৃষ্ঠকালি কিমান হ'ব? 4.4 মিটাৰ স্কুৱেৰ। আৰু ইয়াতে যদি তোমালোকে মাজত যদি এটা ষ্টেপ বহুৱাব খোজা, যেটো এনেকে লিখিবা 22 ইনটু এই দুটা পূৰণ কৰি আমি কিমান পাইছিলো? 0.2। ইয়াৰ পিছত 0.2 লগত 22 পূৰণ কৰিছো, কিমান পাইছো? 4.4 মিটাৰ বৰ্গ মিটাৰ পাইছো আমি। গতিকে 8 নম্বৰৰ সলিউশন হ'ব এইটো। এতিয়া 9 নম্বৰ কুৱেশ্যন চোৱা। 4.2 মিটাৰ ব্যাস আৰু 4.5 মিটাৰ উচ্চতাযুক্ত বন্ধ চুঙাকৃতিৰ পেট্ৰল সংৰক্ষণ কৰা টেংকি এটাৰ পাৰ্শ্ব বা বক্ৰপৃষ্ঠৰ কালি আমাক উলিয়াব দিছে। তাৰ পিছৰটো কি কৈছে? টেংকিটো সাজোতে প্ৰকৃততে ব্যৱহাৰ কৰা মুঠ তীখাৰ যদি 1/12 অংশ পেলনি যায়, তেন্তে প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ কিমান? আমি যিটো 9 নম্বৰ 1 আছে, সেইটো 4.2 মিটাৰ ব্যাস আমাক দিয়া আছে। এইটো টেংকিটোৰ আমি কি উলিয়াব লাগে? চুঙাকৃতিৰ যিহেতু কৈছে, আমি পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰটো ব্যৱহাৰ কৰিলে আমি 9 1 পাই যাম। গতিকে 9 1টো কৰি লওঁ, ইয়াৰ পিছত মই 2টো বুজাই পিছত কৰাই দিম। আমাক যিখিনি দিয়া আছে আমি সেইখিনি কৰিম। 9 1 দিয়া আছে চুঙাকৃতিৰ টেংকটোৰ ব্যাস, দিয়া আছে চুঙাকৃতিৰ টেংকিটোৰ ব্যাস কিমান দিয়া আছে আমাৰ? 4.2 মিটাৰ, হয় নে নহয়? গতিকে ব্যাসাৰ্ধ কি উলিয়াম? গতিকে ব্যাসাৰ্ধ হ'ব ব্যাসৰ আধা। ব্যাসাৰ্ধ মানে কি? 8। আৰু কি হ'ব? যে 4.2/2, হয় নহয়? 2 4 2 বাৰ, 0.2 2 একবাৰ, কিমান হ'ব? 2.1 মিটাৰ হ'ল। এতেকে আমি কি কৰিম? যে আমাৰ ব্যাসাৰ্ধ উলিয়ালো, ইয়াৰ পিছত আৰু এটা কি দিয়া আছে? উচ্চতা, হয় নহয়? গতিকে লিখা উচ্চতা অৰ্থাৎ h ৰ মান আমাক কিমান দিয়া আছে? 4.5 মিটাৰ। এতিয়া আমি কি কৰিম? যে পাৰ্শ্ব পৃষ্ঠকালি, এতেকে চুঙাকৃতিৰ টেংকিটোৰ বক্ৰ পৃষ্ঠকালি বা পাৰ্শ্ব পৃষ্ঠকালি, পাৰ্শ্ব বা বক্ৰ পৃষ্ঠৰ কালি, কি হ'ব সূত্ৰ? যে 2 পাই r h, 2 পাই r h। ইফালে কি হ'ব? যে 2 ইনটু পাইৰ মান 22/7 ইনটু r, r ৰ মান কিমান ইয়াতে আমি পাইছো? r ৰ মান পাইছো 2.1। গতিকে 2.1 ইনটু h, h ৰ মান আমি কিমান পাইছো? 4.5, হয় নহয়? 4.5। এতিয়া মই কি কৰিম? এই 7 21ক কেইবাৰ? 3 বাৰ, আৰু ইফালে পইণ্ট এটা বহিব 0.3। তাৰপিছত কিবা 22 ইনটু 2 কি হ'ব? 44, হয় নে নহয়? এই 22 আৰু 2 পূৰণ কৰিছো, 22 2 4 4, 2 2 4 2 2 4 44। তাৰপিছত কি হ'ব? 44 ইনটু, এতিয়া 4.5 ৰ লগত আমি 3 পূৰণ কৰিম। 5 3 গুণ 15, 5 7 1 4 3 গুণ 12, 12 1 13, 135। আৰু এতিয়া ইয়াতে এটা দশমিক, ইয়াতে এটা দশমিক, 2 ঘৰ আগত দশমিক হ'ব, হয় নে নহয়? গতিকে কি হ'ব? 1.35। এতিয়া 1.35 ৰ লগত 44 আমি পূৰণ কৰিম। 5 4 গুণ 20 শূন্য হাতৰ 2, 4 3 গুণ 12 2 14, 14 4 হাতৰ 1, 4 গুণ 4 1 5। 5 4 গুণ 20 শূন্য হাতৰ 2, 4 3 গুণ 12 2 14 4 হাতৰ 1, 4 গুণ 4 1 5, 0 4 5 4 9 5940, 5940। যেহেতু 2 ঘৰ আগত দশমিক আছিল, গতিকে 2 ঘৰ আগত দশমিক হ'ব, 1 ঘৰ 2 ঘৰ, কিমান হ'ব? যে 59.4 মিটাৰ স্কুৱেৰ। এইটো হৈ যাব আমাৰ 9 1ৰ সলিউশন।
এতিয়া চোৱা 9ৰ 2 সলিউশন কৰাৰ আগতে আমি কি কৰিব লাগিব আমাক কৈছে টেংকিটো সাজোতে প্ৰকৃততে ব্যৱহাৰ কৰা মুঠ তীখাৰ যদি 1/12 অংশ পেলনি যায় তেন্তে প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ এই কুৱেশ্যনটো সলিউশন কৰাৰ আগতে আমি ফাৰ্স্ট কি কৰিব লাগিব টেংকিটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব অৰ্থাৎ যেহেতু টেংকিটো চুঙাকৃতিৰ আছে গতিকে চুঙাকৃতিৰ মুঠ পৃষ্ঠকালি সূত্ৰ 2πr * r+h সূত্ৰটো ব্যৱহাৰ কৰি তুমি টেংকিটোৰ মুঠ পৃষ্ঠকালি উলিয়াবা ইয়াৰ পিছত আমি কি কৰিম তীখাৰ মুঠ পৃষ্ঠকালি আমি ধৰি লম x বুলি আমি ধৰি এই পেলনি যোৱা 1/12 অংশৰ লগত আমি x যেহেতু ধৰিছো গতিকে x টো পূৰণ কৰিম অৰ্থাৎ মুঠ পৃষ্ঠকালি কিমান হ'ব 11x/12 হ'ব ইয়াৰ পিছত নেক্সট সিস্টেম আমি কি কৰিম 11x/12 ৰ লগত আমি আকৌ কি কৰিম এই 9ৰ 1ত যি পাইছিলো মুঠ পৃষ্ঠকালি সেই পৃষ্ঠকালিটোক আকৌ আমি কি কৰিব লাগিব সমান বুলি দেখুৱাব লাগিব সমান বুলি দেখুৱাই আমি কি কৰিব লাগিব সেই মানটোৰ পৰা x ৰ মান উলিয়াম আৰু আমি প্ৰকৃততে ব্যৱহাৰ হোৱা তীখাৰ পৰিমাণ আমি এনেকে পাই যাম গতিকে আমি 9ৰ 2টো কৰি যাও চোৱা 9ৰ 2 ফাৰ্স্ট আমি কি কৰিম চুঙাকৃতিৰ টেংকিটোৰ মুঠ পৃষ্ঠকালি উলিয়াম মুঠ পৃষ্ঠকালি কি 2πr * r+h হয় নহয় গতিকে 2 * π ৰ মান 22/7 * r r মান আমি অলৰেডি পাইছোই ওপৰত r মান কিমান পাইছো যে 2.1 2.1 * r+h আকৌ r মান 2.1 + h h ৰ মান কিমান আমি পাইছো h ৰ মান পাইছো 4.5 h ৰ মান ভৰাই দিও যে 4.5 হল এতিয়া আমি কি কৰিম চোৱা এই 7 এ 21ক কেইবাৰ 0.3 বাৰ যেহেতু 2.1 আছে গতিকে কি হ'ব ইয়াতে 20 * 2 44 তাৰপিছত 44 ৰ লগত আকৌ 0.3 পূৰণ কৰিম তাৰপিছত আকৌ 2.1 আৰু 4.5 আমি এড কৰিম 5 * 1 = 6 4 * 2 = 6 কিমান হ'ব 6.6 তাৰপিছত 6.6 এতিয়া আমি কি কৰিম এইকেইটা আটাইকেইটা পূৰণ কৰি দিম চোৱা 6.6 আৰু ইফালে কি আছে 44 ৰ লগত 3 4 × 3 = 12 * 2 = 7 4 × 3 = 12 * 1 = 13 132 আৰু দশমিক আছে এক ঘৰ আগত গতিকে 13.2 ৰ লগত আমি আকৌ কি কৰিম 6.6 পূৰণ কৰিম হয় নহয় এই দুটা পূৰণ কৰি আমি কিমান পাইছো 13.2 এতিয়া 66 আকৌ পূৰণ কৰিম 6 × 2 = 12 * 2 = 7 6 × 3 = 18 * 19 = 9 7 6 × 6 = 7 তাৰপিছত 6 × 2 = 12 * 2 = 7 6 × 3 = 18 * 19 = 9 7 6 × 6 = 7 9 9 * 2 = 11 1 7 তাৰপিছত 9 7 1 10 10 7 17 7 7 1 7 1 8 কিমান হৈছে 87 এটা হ'ব 2 not 9 2 হ'ব 2 নামি আহিব 9 2 11 1 7 1 হ'ব হয় নহয় গতিকে কিমান হ'ব যে দশমিক এক ঘৰ দুই ঘৰ আছিল গতিকে 87.12 মানে হ'ব 87.12 মিটাৰ স্কয়াৰ মুঠ পৃষ্ঠকালি এতিয়া আমি কি কৰিলাম যে যেহেতু কুৱেশ্যনটো দিয়া আছিল যে তীখাটো মানে সাজোতে প্ৰক্ৰিয়াতে ব্যৱহাৰ কৰা মুঠ তীখাৰ যদি 1/12 অংশ পেলনি যায় বুলি কৈছিল গতিকে আমি কি কৰিলাম যে পেলনি যোৱা ব্যৱহাৰ কৰা মুঠ তীখাৰ কালি আমি ধৰি লম এতিয়া ধৰা হল ব্যৱহাৰ কৰা মুঠ তীখাৰ কালি আমি ধৰি লৈছো যে x হল এটাকে পেলনি যোৱা তীখাৰ পৰিমাণ আমি ফাৰ্স্ট উলিয়াই লম এটাকে পেলনি যোৱা তীখাৰ পৰিমাণ হ'ব 1/12 * x হয় নহয় কিমান হ'ব x/12 হল x/12 এতিয়া আমি কি কৰিম টেংকিটোত ব্যৱহাৰ কৰা তীখাৰ কালি এটাকে টেংকিটোত ব্যৱহাৰ হোৱা তীখাৰ কালি আমি টেংকিটোত ব্যৱহাৰ হোৱা তীখাৰ কালি যেহেতু ইয়াতে পেলনি যোৱাৰ সংখ্যা 12 ভাগৰ 1 হয় নহয় গতিকে ব্যৱহাৰ কৰিছে কিমান যদি 12 ভাগত 1 ভাগ পেলনি গৈছে ব্যৱহাৰ কৰিছে 11 ভাগ গতিকে 11/12 * x গতিকে কি হ'ব 11x/12
12 হল এতিয়া আমি মুঠ পৃষ্ঠকালীৰ সৈতে এই যেটো ব্যৱহাৰ কৰিছে সেইখিনি আমি কি কৰিম তুলনা কৰিম এতিয়া কি হ'ব যে এতেকে 11x/12 ইকুৱেল টু কি মুঠ পৃষ্ঠকালী কিমান 87.12 গতিকে 87.12 হল এতিয়া আমি কি কৰিম এটোৰ লগত এটো ক্ৰস মাল্টিপ্লিকেশন কৰিম 11x into 1 11x equal to 87.12 into 12 হয় নহয় যে কিমান হ'ব 11x equal to 87.12 এটা চোৱা 87.12 ৰ লগত আকৌ কি কৰিম 12 পূৰণ কৰাৰ আগতে আমি এনেকৈ হেৰি কৰি দিম চোৱা এতিয়া ইফালে 11x টো পূৰণ হৈ আছে হিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে আমি ইফালে x ৰাখি দিম আৰু ইফালে 87.12 into 12 আৰু তলত আহি যাব কিমান 11 চোৱা 87.12 ক 11 ৰে হৰণ কৰিলে 11 87 ক কেবাৰ যাব 7 বাৰ 11 7 গুণ 77 গতিকে কি হ'ব 7 ৰ পৰা 7 গলে 0 8 ৰ পৰা 7 গলে 1 হয় নহয় ইফালে হল 10 এতিয়া 11 এ 10 ক নাযায় এটো কাৰণে আমি এটো 1 টো নমাই আনিব লাগিব আৰু এই দশমিকটো ওপৰত যাবগৈ গতিকে ইয়াতে কিমান হল যে 101 101 11 ত কেবাৰ 9 বাৰ 11 9 গুণ 99 হয় নহয় ইয়াৰ পিছত চোৱা কি হ'ব ইফালে 11 ৰ পৰা 9 গলে 2 আৰু ইফালে 9 ৰ পৰা 9 গলে 0 আৰু ইফালে যেটো 2 আছে 2 নামি আহিব এই 2 টো 11 12 22 কেবাৰ 2 বাৰ গতিকে কি হ'ব 11 into 2 22 গতিকে আমি आंसर কিমান পালো 7.92 ইফালে 7.92 এই অংকখিনি পালো এতিয়া 7.92 ৰ লগত আকৌ কি 12 পূৰণ কৰিব লাগিব গতিকে x equal to 7.92 into 12 আমি পূৰণ কৰিম হয় না নহয় গতিকে কি হ'ব চোৱা 7.92 ৰ লগত আকৌ 12 পূৰণ কৰিম 2 2 গুণ 4 9 2 গুণ 18 8 7 1 7 2 গুণ 14 কে 15 1 2 গুণ 2 1 9 গুণ 9 1 7 গুণ 7 কিমান হ'ব 4 8 2 10 0 7 1 9 1 10 10 5 15 5 7 1 7 1 8 1 9 তাৰপিছত দশমিক 2 ঘৰ আগত গতিকে 95.04 হয় নহয় গতিকে আমি x ৰ মান কিমান পালো 95.04 মিটাৰ স্কয়াৰ বুজি পাইছা এটোই হৈ গল আমাৰ প্ৰকৃততে ব্যৱহাৰ কৰা কি তীখাৰ পৰিমাণ গতিকে তলত লিখি দিবা যে এতেকে প্ৰকৃততে ব্যৱহাৰ হোৱা তীখাৰ পৰিমাণ 5.95.04 মিটাৰ স্কয়াৰ এটো হৈ যাব আমাৰ নর 2 এর সলিউশন এতিয়া 10 নম্বৰ কোৱেশ্চন চোৱা আমাক কৈছে চিত্ৰ 13.12 তোমালোকে এটা লেম্পৰ আচ্ছাদনৰ গাঁথনি দেখিছা এই গাঁথনিটো সাজোতে ৰঙিন কাপোৰ লগাব লাগে এটা আমি ৰঙিন কাপোৰ লগাব লাগে তাৰ পিছত কৈছে গাঁথনিটোৰ ভূমি ব্যাস 20 সেন্টিমিটাৰ আৰু উচ্চতা 30 সেন্টিমিটাৰ ইয়াৰ উপৰিভাগ আৰু তলিখন ভাঁজ লগাবৰ বাবে উপৰিভাগত আৰু তলিত ভাঁজ লগাবৰ বাবে 2.5 সেন্টিমিটাৰ দাঁতি এটা ৰখাটো প্ৰয়োজনীয় গাঁথনিটোত লগাবলৈ লগা কাপোৰৰ পৰিমাণ নিৰ্ণয় কৰা চোৱা ইয়াতে যেটো আমাক কৈছে ভূমি ব্যাস কিমান 20 সেন্টিমিটাৰ আৰু উচ্চতাটো কৈছে 30 সেন্টিমিটাৰ ইয়াৰ পিছত কৈছে 2.5 সেন্টিমিটাৰ দাঁতিৰ এটা ৰখাটো দুইফালে কি প্ৰয়োজনীয় গতিকে আমি কি কৰিম এইফালে 2.5 সেন্টিমিটাৰ এটা এনেকে দাঁতি কাপোৰৰ ৰখি যাব এইফালে হ'ব 2.5 আৰু ইফালেও কি 2.5 এনেকে এই কাপোৰৰ যেটো এৰিয়া আছে এটো এনেকে ঢাকিব লাগিব এটো এনেকে সংযোগ হৈ থাকিব হয় নহয় তাৰপিছত কৈছে আমি প্ৰয়োজন গাঁঠিটোত লগাবলৈ লগা প্ৰয়োজনীয় কাপোৰ আমাক নিৰ্ণয় কৰিব দিছে ফাৰ্স্ট আমাক কি দি আছে ব্যাস দি আছে গতিকে ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াম ইয়াৰ পিছত আমি কি কৰিম গাঁথনিটোৰ মুঠ উচ্চতা আমাক ইয়াত দিয়া আছে 30 সেন্টিমিটাৰ কিন্তু আমি গাঁথনিটোৰ যদি ভাঁজ লগাবলৈ লগা মুঠ উচ্চতা কিমান হ'ব ৰঙিন কাপোৰজোৰ যে 30 plus 2.5 plus 2.5 ইয়াৰ পৰা আমি কি পাই যাম h ৰ মান পাই যাম ইয়াৰ পিছত h ৰ মান ওলোৱাৰ পিছত আমি কি কৰিম লগাবলৈ মুঠ কাপোৰৰ সূত্ৰটো কি কৰিম এটো যে চুঙাৰ বক্ৰ পৃষ্ঠকালি অৰ্থাৎ 2 pi r h সূত্ৰটো ব্যৱহাৰ কৰি দিম আমি যেটো কাপোৰৰ পৰিমাণ হেতু আমি পাই যাম গতিকে আমি ফাৰ্স্ট স্টেপ বাই স্টেপ কৰি যাও সো যিখিনি দিয়া আছে আমাক দিয়া আছে গাঁথনিটোৰ ভূমি ব্যাস দিয়া আছে গাঁথনিটোৰ ভূমি ব্যাস আমাক কিমান দিয়া আছে যে 20 সেন্টিমিটাৰ হয় নে নহয় 20 সেন্টিমিটাৰ এতেকে ব্যাসাৰ্ধ
ব্যাসার্ধ অর্থাৎ r r কি হব যে 20/2 অর্থাৎ 10 সেন্টিমিটার হল আৰু গাঁথনিটোৰ উচ্চতা কিমান দিয়া আছে 30 সেন্টিমিটার উচ্চতা অর্থাৎ h কিমান দিয়া আছে 30 সেন্টিমিটার হল এতিয়া যেহেতু গাঁথনিটোৰ উপৰিভাগ আৰু তলিখন ভাঁজ লগাবৰ বাবে 2.5 সেন্টিমিটাৰ দাঁতিৰ প্ৰয়োজন হয় নহয় গতিকে সজোৱা কাপোৰটোৰ উচ্চতা আকৌ হেৰি হ'ব ইয়াতে লিখা যে যেহেতু গাঁথনিটোৰ উপৰিভাগ যেহেতু ইয়াৰ উপৰিভাগ আৰু তলিখনত ভাঁজ লগাবৰ বাবে 2.5 সেন্টিমিটাৰৰ দাঁতি এটা ৰখাটো প্ৰয়োজন দুয়োফালে যেহেতু এটা দাঁতি ৰখাটো প্ৰয়োজন এতেকে কি হ'ব এতেকে সজোৱা ৰঙীন কাপোৰটোৰ উচ্চতা অৰ্থাৎ h ৰ মান কিমান হ'ব যে আমি ফাৰ্স্ট এই 25 টু 2.5 টো যোগ কৰিম 2.5 প্লাস 30 আকৌ 2.5 হয় নহয় আটাইকেইটা আমি যোগ কৰিম এতিয়া 2.5 আৰু 2.5 মিলি কিমান হ'ব 5 হয় নহয় 2.5 আৰু 2.5 মিলি কি হ'ব 5 আৰু 30 কিমান হ'ব 35 সেন্টিমিটাৰ বুজি পাইছা এইখিনিলৈকে এতিয়া আমি কি কৰিম যে সজোৱা কাপোৰটোৰ পৰিমাণ আমাক যেহেতু কৈছে সজোৱা কাপোৰটো কিমান কাপোৰ লাগিছে এইটো সজাওতে গতিকে এতিয়া আমি যেটো চুঙাৰ যেটো বক্ৰপৃষ্ঠকালি সূত্ৰ আছে আমি সেইটো সূত্ৰ ব্যৱহাৰ কৰিম গতিকে লিখিবা যে এতেকে সজোৱা ৰঙীন কাপোৰটোৰ পৰিমাণ 2 পাই rh 2 into pi ৰ মান 22/7 into r r ৰ মান কিমান ইয়াতে 10 r ৰ মান 10 into h ৰ মান কিমান 35 এতিয়া 7 এ 35 ত কিমান হ'ব 5 বাৰ তাৰ পিছত কিমান হ'ব চোৱা যে ইয়াতে 44 into 5 দহগুণ কিমান 50 হল এতিয়া 45 ৰ লগত আমি 50 পূৰণ কৰিম ফাৰ্স্ট আমি 5 এৰে পূৰণ কৰো ইয়াৰ পিছত এনসাৰটোৰ লগত শূন্য এটা এড কৰি দিম 5 4 গুণ 20 ৰ শূন্য হাতৰ 2 5 4 গুণ 20 2 22 কিমান হ'ব 220 আৰু লগত এটা 0 হল সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ এইটো হৈ যাব আমাৰ সজোৱা ৰঙীন কাপোৰটোৰ পৰিমাণ অৰ্থাৎ 2200 সেন্টিমিটাৰ লাগিছে কাপোৰ বুজি পাইছা গতিকে আমাৰ 10 নম্বৰটো সলিউশন হৈ গ'ল এতিয়া আমি নেক্সট 11 নম্বৰ সলিউশন কৰো চোৱা 11 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কাৰ্ডবৰ্ড ব্যৱহাৰ কৰি ভূমিযুক্ত চুঙাকৃতিৰ পেন্ট হোল্ডাৰ তৈয়াৰ কৰা আৰু সজোৱা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কোৱা হ'ল প্ৰতিটো পেন হোল্ডাৰৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ আৰু উচ্চতা 10.5 সেন্টিমিটাৰ ৰাখিবলৈ কোৱা হ'ল ইয়াৰ বাবে লগা বোৰ্ডবিলাক বিদ্যালয়ৰ ফালৰ পৰা যোগান দিব প্ৰতিযোগীৰ সংখ্যা 35 হলে প্ৰতিযোগিতাৰ বাবে কিমান কাৰ্ডবৰ্ড কিনিব লাগিব এটা আমাক ফাৰ্স্ট কি দি আছে ব্যাসাৰ্ধ ইয়াৰ পৰা আমাক ব্যাসাৰ্ধ দিয়া আছে r গতিকে r ৰ মান পাই গৈছো ইয়াৰ পিছত উচ্চতা আমাক দিয়া আছে তাৰ পিছত আমাক কি কৰিছে আমাক কৈছে প্ৰতিযোগীৰ সংখ্যা 35 হলে প্ৰতিযোগিতাৰ বাবে কিমান কাৰ্ডবৰ্ড কিনিব লাগিব আমি ফাৰ্স্ট কি কৰিব লাগিব যে কাৰ্ডবৰ্ডখনৰ যেটো মুঠ পৃষ্ঠকালি হয় নহয় যেটো পৃষ্ঠকালি সেই পৃষ্ঠকালিটো উলিয়াই আমি পৃষ্ঠকালিটো উলিওৱাৰ পিছত এই 35 ৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাই যাম যে কিমান কাৰ্ডবৰ্ড তাত লাগিছিল এতিয়া কথা হ'ল আমি ফাৰ্স্ট কি কৰিব লাগিব এই কাৰ্ডবৰ্ডখনৰ কি উলিয়াম যে পৃষ্ঠকালি উলিয়াম আৰু ইয়াতে আমাক এটা কথা কৈছে যে ভূমিযুক্ত অৰ্থাৎ এটা ফাল ওপৰৰ ফালটো কি খোলা মানে এতিয়া চিত্ৰটোত চোৱা মই চিত্ৰটোত ধুনীয়াকৈ তোমালোকক বুজাই দিম চোৱা যেহেতু আমাক কুৱেশ্যনটোত কৈছে যে ভূমিযুক্ত অৰ্থাৎ আমি কি কৰিম
এই যিটো বক্ৰপৃষ্ঠকালি আছে, বক্ৰপৃষ্ঠকালিৰ লগত আমি এই তলৰ যিটো বৃত্তাকাৰ যিটো চিত্ৰ আছে, বৃত্ত আৰু এই পৃষ্ঠকালিটো আমি দুটা এড কৰিলে আমি কি পাই যাম, হোল্ডাৰটোৰ পৃষ্ঠকালি পাই যাম। ইয়াৰ পিছত আমি কি কৰিম, এই পৃষ্ঠকালিটোৰ লগত আমি কুৱেশ্যনটোক দিয়া মতে 35 পূৰণ কৰিম। গতিকে আমি ফাৰ্ষ্ট ষ্টেপ বাই ষ্টেপ ফাৰ্ষ্ট আমি পৃষ্ঠকালিটো ওলাই লওঁ। যে দিয়া আছে পেন হোল্ডাৰখনৰ ব্যাসাৰ্ধ, যে পেন হোল্ডাৰখনৰ ব্যাসাৰ্ধ দিয়া আছে, পেন হোল্ডাৰখনৰ ব্যাসাৰ্ধ, পেন হোল্ডাৰখনৰ ব্যাসাৰ্ধ অৰ্থাৎ আৰৰ মান কিমান দিয়া আছে আমাক, 3 সেন্টিমিটাৰ, আৰু উচ্চতা অৰ্থাৎ h আমাক কিমান দিয়া আছে, যে 10.5 সেন্টিমিটাৰ, হয় নে নহয়, 10.5 সেন্টিমিটাৰ হল। এতেকে পেন হোল্ডাৰখনৰ কালি, এতেকে পেন হোল্ডাৰখনৰ কালি, পেন হোল্ডাৰখনৰ পৃষ্ঠকালিটো কেনেকে উলিয়াম, যে বক্ৰপৃষ্ঠৰ কালি আৰু ভূমিৰ কালি, বক্ৰপৃষ্ঠৰ কালি যোগ ভূমিৰ কালি, কিয় এনেকুৱা হৈছে, কাৰণ আমাৰ ওপৰৰ যিটো সেইটোৰ কথা মেনশ্যন কৰা নাই, আমাক কৈছে খালি যে ভূমিযুক্ত, গতিকে আমি ভূমিটো এড কৰিছো এই বক্ৰপৃষ্ঠৰ কালিৰ লগত। যদি ভূমিটো এড কৰা কুৱেশ্যনত যদি মেনশ্যন কৰা নাথাকিলে হয়, আমি অকল বক্ৰপৃষ্ঠৰ যিটো সূত্ৰ আছে চুঙাৰ সেইটো ব্যৱহাৰ কৰি এনচাৰ ওলালো হয়। এতিয়া আমি বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ কি, যে 2πrh প্লাছ ভূমিৰ কালি, ভূমি এটা বৃত্ত আকাৰৰ, বৃত্তৰ কালি কি, πr² হল। এতিয়া আমি জাষ্ট মানখিনি বহুৱাই যাম। এতিয়া চোৱা, ইয়াতে আমাক কি কৈছে, 2πrh আৰু ইয়াতে πr², হয় নহয়, এই দুয়োটাৰ পৰা মই কি কমন ল'ম, যে πr যদি মই কমন লওঁ, চোৱা যদি মই πr কমন লওঁ, ইয়াতে হৈ যাব 2h প্লাছ আৰু ইয়াতে কি থাকিব, r হল। এতিয়া আমি মান বহুৱাম, চোৱা পাইৰ মান 22/7 ইন্টু r ৰ মান কিমান, 3, তো 3 তাৰপিছত 2 ইন্টু h ৰ মান কিমান, 10.5 প্লাছ r ৰ মান কিমান, 3 হল। তাৰপিছত চোৱা, 22/7 ইন্টু 3, তাৰপিছত ভিতৰত চোৱা, ভিতৰত এতিয়া আমি এই 10.5 লগত 2 পূৰণ কৰিম, 5 2 10 শূন্য, 7 1, ইয়াতে 1 আহি যাব কাৰণ এটা শূন্য আছে যিহেতু, তাৰপিছত 2 1 গুণে 2 কিমান হল, 210, তাৰপিছত দশমিক আছিল 1 ঘৰ আগত, গতিকে ইয়াতে 1 দশমিক বহিব আৰু দশমিকৰ পিছত শূন্যৰ একো ভেলু নাই, গতিকে কিমান হ'ব, চোৱা ভালকে আকৌ বুজাইছো, যে আমাক আছে 10.5 লগত 2 পূৰণ কৰিম, 2 5 গুণ 10 শূন্য, 7 1, 1টো ইয়াতে শূন্যৰ লগত নবহে, গতিকে 1টো ডাইৰেক্ট আহি নামি যাব, তাৰপিছত 2 1 গুণে 2, দশমিক যিহেতু 1 ঘৰ আগত আছিল, গতিকে 21.0, দশমিকৰ পিছত শূন্য একো ভেলু নাই, গতিকে কি হ'ব, 21 প্লাছ 3 হল। তাৰপিছত কি হ'ব, যে 22/7 ইন্টু 3, 21 আৰু 3 কিমান, 24, 24 হল। এতিয়া তলত হৈ যাব 7 আৰু ওপৰত চোৱা 24 ইন্টু 3, 4 3 গুণ 12 2 7 1, 3 2 গুণ 6 1 7, 72 ৰ লগত আকৌ কি 22 পূৰণ কৰিম, হয় নহয়, 2 2 গুণ 4, 7 2 গুণ 14, 2 2 গুণ 4, 7 2 গুণ 14, কিমান হল, 4 4 4 8, 4 1 5, 1584, 1584, এটা আমি পাইছো কি 1584 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ। এইটো এটা পেন হোল্ডাৰৰ বাবে প্ৰয়োজন হোৱা বৰ্ডৰ পৰিমাণ। এইটো হল এটাকে এটা পেন হোল্ডাৰৰ বাবে প্ৰয়োজন হোৱা কাৰ্ডবৰ্ডৰ পৰিমাণ কি, 1584/7 সেন্টিমিটাৰ স্কুৱেৰ হল। এতিয়া কুৱেশ্যনটোত আমাক কি কৈছিল, কুৱেশ্যনটোত আমাক কৈছিলে প্ৰতিযোগীৰ সংখ্যা 35 হলে
এটাকে 35টা পেন হোল্ডাৰৰ প্ৰয়োজন কাৰ্ডবৰ্ড কিমানটা সেইটো আমি হেৰি কৰিব লাগে উলিয়াব লাগে গতিকে এটাকে 35টা পেন হোল্ডাৰৰ বাবে 35টা পেন হোল্ডাৰৰ বাবে প্ৰয়োজন হোৱা কাৰ্ডবৰ্ডৰ পৰিমাণ 1584/7 into 35 735ক 5 বাৰ গতিকে 1584 ৰ লগত আমি 5 এটা মাল্টিপ্লাই কৰিম তেতিয়া আমি কি পাই যাম এনসাৰ পাই যাম 1584 into 5 so 5 4 গুণ 20 শূন্য 7 2 8 5 গুণ 40 2 42 2 7 4 5 5 গুণ 25 25 4 29 9 7 2 5 গুণ 5 2 7 7920 বর্গ সেন্টিমিটার এটো হৈ যাব আমাৰ সলিউশন গতিকে স্টুডেন্ট তোমালোকৰ আজি অনুশীলনী 13.2 ৰ কোৱেশ্চন নম্বৰ 7 ৰ পৰা 11 গুটিখিনি আজি এটো ক্লাছত কৰালো গতিকে আগৰ ক্লাছখিনি যদি চাব বিচাৰা আজি ভিডিও ডেসক্ৰিপচন বা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্ট ক্লাছ 9 মেথছ আসামিজ বুলি আছে তাতে পাই যাবা গতিকে আজি ভিডিওটো লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি থবা আৰু নেক্সট ক্লাছত আমি 13.3 যিখিনি আছে এৰ কৰি তোমালোকক এটো চেপ্টাৰৰ শেষত মই এটা এমসিকিউ সিৰিজ আনিম গুটেকিটা এটো চেপ্টাৰৰ যিমানখিনি ইম্পৰ্টেন্ট এমসিকিউ আছে মই গুটে এমসিকিউ খিনি তোমালোকক দিম গতিকে তোমালোকে ইয়াৰ নেক্সট ভিডিওখিনিৰ কাৰণে তোমালোকে আমাৰ এটো চেনেল সাবস্ক্ৰাইব কৰি থাকবা আৰু আজি ভিডিওটো লাইক কৰি থবা গতিকে আজিলৈ আহিছো থ্যাংক ইউ